নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষা হেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টিত আপোনালোকক শিক্ষা হেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যিটো কথা প্ৰতিজন শিক্ষাগুৰু প্ৰতিখন বিদ্যালয়ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা 1 জুন 2024 তাৰিখে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা শিক্ষা হেতুত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্ট সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছিল। এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছিল যে 7 জুন 2024 তাৰিখৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতুত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিবলৈ অন্তিম সময়সীমা বান্ধি দিয়া হৈছিল 7 জুন 2024 তাৰিখ। কিন্তু ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই সম্পৰ্কে ইতিমধ্যে যোৱা 7 জুন 2024 তাৰিখে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা পুনৰ এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে অহা 15 জুন 2024 তাৰিখৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। ইয়াতে স্ক্ৰীনত মই আপোনালোকক সেই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে এইখন হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু ইয়াৰ ছাবজেক্টটো হৈছে এক্সটেনশ্যন ফৰ কমপ্লিটেশ্যন অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰলমেণ্ট ইন শিক্ষা সেতু। অৰ্থাৎ শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰাৰ বাবে যি সময়সীমা বৃদ্ধি কৰা হৈছে তাৰ কাৰণে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে বৰ্তমানলৈকেও ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাম সম্পূৰ্ণ হোৱা নাই আৰু লগতে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰাৰ অন্তিম সময়সীমা বান্ধি দিয়া হৈছে 15 জুন 2024 তাৰিখ। পূৰ্বতে প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখনত অন্তিম সময়সীমা দিয়া হৈছিল 7 জুন 2024 তাৰিখ। পুনৰাই 7 জুন তাৰিখে প্ৰকাশ পোৱা এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰতিখন বিদ্যালয়ে অহা 15 জুন 2024 তাৰিখৰ ভিতৰত শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, যিহেতু বিভিন্ন বিদ্যালয়ে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ কৰিব পৰা নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা দিয়া হৈছে 15 জুন 2024 তাৰিখ। 7 জুনৰ পৰিৱৰ্তে এতিয়া প্ৰতিখন বিদ্যালয়ে 15 জুন 2024 তাৰিখৰ ভিতৰত শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰলমেণ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এইটো প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই খবৰটোৱে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে প্ৰতিজন শিক্ষাগুৰুৱে এই খবৰটো গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।